এগৰাকী মাতৃ হিয়া ভঙা কান্দোন, মাতৃ হৃদয় উদং কৰিলে পিকাচৰূপী জোঁৱায়েকে। পৰকীয়া প্ৰেমত মচগুল স্বামীয়ে মৰিয়ে মৰিয়ে হত্যা কৰিলে পত্নীক। কোঠাৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ পত্নী পংখী সন্দিকৈ। ভালপোৱাৰ এক বুজাব নোৱাৰা অনুভূতি। সেই ভালপোৱাৰ নামত কোনোবাই যে মৃত্যুক সাৱটিব লগা হয়। প্ৰেম, বিবাহ আৰু তাৰ পিছত মৃত্যু। আৰু মাকে এনেকৈ দুখত ভাঙি পৰিছে। আৰু বহুতে এনেকৈ মন্তব্য কৰিছে যে মাতৃয়ে বহু বেছি এনেকুৱা হ'ব লাগে। মাতৃবিলাকে আজিকালি চাকৰিয়াল দৰাহে চায়। সেইটো এটা বৰ বেয়া মন্তব্য বুলি ভাবোঁ বা বেয়া কমেণ্ট বুলি ভাবোঁ। কাৰণ এগৰাকী মাতৃয়ে কেতিয়াও নিবিচাৰে যে তাইৰ সন্তানে দুখীয়া ঘৰত বিয়া হওক, দুখত ভোগক। সকলোৱে বিচাৰে ভালকৈ সংসাৰখন কৰক আৰু যাতে গাভৰুতে দেখা দুখবিলাক বিয়া হৈ নেদেখে, সংসাৰখন ভালে যায়। সকলোৱে সেইটোৱে বিচাৰে। আৰু এইটো এটা ভুল মন্তব্য যে মাকহঁতে আজিকালি চৰকাৰী চাকৰিয়াল অমুক তমুক বহুত কয়, কিন্তু সেইবিলাক কথা নহয়। সকলো মাতৃয়ে সেইটোৱে বিচাৰে। কাৰণ আৰু দুখীয়া হ'লেতো ক'বই লাগিব, কাৰণ বহুখিনি দুখ আপোনালোকে ঘৰখন দেখিছে কিমান যে দৰিদ্ৰ পৰিয়াল এটা। সিহঁতেতো বিচাৰিবই যে যাতে তাই বিয়া হৈ সংসাৰখন ভাল হয়, গাভৰুতে যি হ'ল, যি দুখ পালে পিছৰ সময়ছোৱাত যাতে তাই সুখত থাকে, সেইটো বিচাৰে। কিন্তু এনেকুৱা পিকাচবোৰ মানে ভদ্ৰ মুখা পিন্ধি ধুনীয়া চেহেৰাৰ আঁৰত যে এনেকুৱা পিকাচ লুকাই থাকিব কোনে জানে। নহ'লেনো নিজৰ সন্তানক এনেকুৱা মানুহৰ হাতত কিয় গোটাই দিব। কাৰণ সৰুৰে পৰা ইমান ডাঙৰ দীঘল কৰি এনেকুৱা পিকাচ এটাৰ হাতত মানে তেওঁক কন্যা হাতখন দিছে, তাক মাৰিবলৈ দিয়া যেন হৈছে বা মাৰিবলৈ দিয়াৰ দৰেই হ'ল। কাৰণ তাই এতিয়া যিহেতুকে এইখন পৃথিৱীত নাই, আমি বিচাৰোঁ উচিত শাস্তি পাওক দোষীয়ে। এতিয়া 24 মে 3 তাৰিখে 6 মাহ হৈছেহে তাই হাতে হাতী 2 নং কঠীয়াখুন্দা গাঁৱৰ নীতিকেশ দাস, হৰেশ দাস আৰু দেৱযানী বৰুৱা দাসৰ একমাত্ৰ পুত্ৰ নীতিকেশ দাসৰ সৈতে বিয়া হৈছিলে তাই। সিহঁতি ভাল পোৱাই আছিলে। আমি তথাপি সমাজৰ যোগেদি আমি বিয়া দিছিলো, কিন্তু সেই ভাল পোৱা মিছা আছিল। তাই বুজি নাপালে, মোৰ ছোৱালীজনীয়ে। আমিও বুজি নাপালো। বিয়াৰ পাছত প্ৰথমে ভালেই গৈছিলে, কিন্তু এদিন কাজিয়া কৰিছিলে মাঘৰ বিহুত শাহুৱেকৰ লগত থাকোতে সি মদ্যপান কৰাৰ কাৰণে। তাৰ পাছত ভালেই। তাৰপৰা যেতিয়া ফেব্ৰুৱাৰীৰ পৰা নামৰূপৰ কোৱাৰ্টাৰত থাকিবলৈ লৈ পঢ়াৰ কাৰণে ছোৱালীজনীয়ে যাবলৈ বিচৰা নাছিলে কোৱাৰ্টাৰলৈ। তাই ঘৰৰ স্কুটি নি ল'ম বুলি কৈছিলে। শাহুৱেকেও স্কুটি এখন কিনাৰ কথা কৈছিলে। সি স্কুটিত যাব নালাগে বুলি ৰুম ল'বলৈ সিয়ে সিদ্ধান্ত কৰিছিলে। আৰু এই ফেব্ৰুৱাৰী মাহৰ পৰা ৰুমত আছে, কোন তাৰিখৰ পৰা ৰুমত থকাৰ পৰা সিহঁতি এটা কথাত খুটুক খাটাক লাগিছে, তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে। এদিন মোক জনাইছিলে, মই কৈছো তই দেখিছিলি নি? প্ৰথম দিনা তাই দেখা নাই, কিন্তু মোবাইল চুবলৈ নিদিয়ে, মোবাইলটো লুকুৱাই থয়, তেনেকে কৈছিলে। মই সন্দেহ কৰি পেলাই কাজিয়া নকৰিবি বুলি ক'লো। তাৰ পাছত এই কেইদিনমানৰ পাছত মোক আকৌ কৈছিলে, মা মই আজি এনেকে কাজিয়া কৰিছো, লগৰ ছোৱালীজনীৰ ওচৰত আছো, মই আজি মেছেজখিনি দেখিছো, বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে, মই পঢ়িছো। আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছো বুলি কৈছে মোক, কিন্তু তাই দেখাবলৈ সুবিধা নাপালে। আৰু সেইদিনৰ পৰা মোক আকৌ খালি পোৱা নাই, লাগি আছো বুলি তাই খালি কৈছিলে। মই ঘৰত যাই দীঘলীয়াকে থাকিম এবাৰো থাকিবলৈ দীঘলীয়াকে পোৱা নাই। তাৰপৰা সিদিনা আহিব। পিছত ক'লে নহয়, ই বেলেগ গাড়ীতো যাব নালাগে কৈছে, নিজে থবলৈ তাৰ ডিউটি সময় নাই, ইলেকশ্যনৰ দিনাই সি ভোট দি পিনাই মোক লৈ যাব। হ'ব তহঁতৰ সুবিধা। এনেকে আহিলে দুৰাতি থাকিলে যদিও সি এনি টাইম তাইৰ লগত থাকে। পাকঘৰলৈ গলেও যাব, শোৱাৰ ভিতৰত থাকিলেও যাব, সিও ওলাই নাযায়।
তাইক অকণো এৰি নিদিয়ে। তেনেকৈ ইমান বেছি কথা ক'বলৈ নাপালে তাই খালি এটাই কথা ডন হয় বুলি কৈছে। মাত্ৰ লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাৰ কাৰণে ডন হৈছে, এদিন হাত দাঙিছে এনেকৈ কৈছে। আপোনালোকে এনেকুৱা কমেণ্ট নকৰিব যিটো কমেণ্ট পাই পিকাচৰূপী এই অভদ্ৰ ল'ৰাবোৰৰ মানে আৰু অভদ্ৰামীবোৰ বাঢ়ি যায়। আপোনালোকে এনেকুৱা কমেণ্ট কৰে যি হৈছে ভালেই হৈছে, আজিকালি পিতৃ মাতৃবোৰক ধনী ধনী ল'ৰা লাগে, চাকৰিয়াল ল'ৰা লাগে, সেইবোৰ যে আপোনালোকে কয় সেইটো আপোনালোকে হয় কিছুমানে সেইটো বিচাৰে, কিন্তু প্ৰায়ে এইটোৱে বিচাৰে, দুখীয়া সংখ্যক মানুহেও বিচাৰে বা সকলো মাতৃ পিতৃয়েও বিচাৰে নিজৰ ছোৱালীজনী সুখত থকাটো। কিন্তু আজিকালি আৰু মানুহ চিনিব নোৱাৰি যে দেখাত ধুনীয়া হ'লে যে সি বদমাছ নহ'ব, আজিকালি একেবাৰে ধৰিবই নোৱাৰি। তো এটাই আশা কৰোঁ তাই আত্মাই যেন চিৰশান্তি লাভ কৰে আৰু দুখীয়ে যেন শাস্তি পায়, উচিত শাস্তি পায় তাৰে আশা কৰিলোঁ।